নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কুম্ভ ৰাশি 2025 চনৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই বৰ্ষত আপোনালোকৰ প্ৰেম, স্বাস্থ্য, শিক্ষা, কেৰিয়াৰ, বিবাহ, টকা, ভাগ্য, ভৱিষ্যত কেনেকুৱা হ'ব আৰু লগতে জানি ল'ব পাৰিব যে এই বৰ্ষত আপোনালোকে কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু কি কি সমস্যাৰ মাজত সোমাই পৰিব পাৰে। ইয়াৰ বাহিৰেও এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব যে এই বৰ্ষত আপোনালোকৰ শুভ মাহ কি হ'ব, শুভ দিন কি হ'ব, শুভ ৰং কি হ'ব আৰু শুভ সংখ্যা কি হ'ব। আহক তেনেহ'লে আমি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰ খুব ভাল যোগাযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ভাল সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰ শিক্ষাৰ ক্ষেত্ৰত মান বঢ়াব পাৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ বছৰৰ প্ৰথম মাহটোৱে বহু বেছি শুভ দেখিবলৈ পোৱা যায়। শিক্ষাৰ উন্নতি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। শিক্ষাৰ কাৰণে আপোনালোকে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব আৰু শিক্ষাৰ কাৰণে যদি দূৰ ভ্ৰমণ কৰিবও বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। নতুনকৈ আপোনালোকে কিবা কাম আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। কিবা কামত বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰাটো উচিত। এই বছৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ হঠাৎ শৰীৰ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মত নতুন সুযোগ আপোনালোকে পাব যদিও সেই সুযোগ লোৱাৰ ক্ষেত্ৰত কিছু আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। দ্বাদশ ঘৰত শনি থকাৰ কাৰণে আপোনালোকে কৰ্মক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব। বিদেশ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বছৰৰ মধ্যম ভাগত আপোনালোকৰ সিংহ ৰাশিত শুক্ৰ গ্ৰহ থকাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ পঞ্চম স্থানত শুক্ৰ দেখিবলৈ পোৱা যায়, যাৰ ফলত সন্তানৰ লাভ হ'ব। বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। ইয়াৰ বাহিৰেও শিক্ষাগত ক্ষেত্ৰতো আপোনালোকৰ উন্নতি বৃদ্ধি পাব। লগতে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। আহক এতিয়া আমি পোনপ্ৰথমেই সম্পূৰ্ণভাৱে এটা এটাকৈ জানি লওঁ। পোনপ্ৰথমে আমি জানি লওঁ আহক স্বাস্থ্যৰ কথা। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ পিতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। লগতে আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতিও অকণমান লক্ষ্য ৰখাটো উচিত হ'ব, কাৰণ হঠাৎ আপোনালোকৰ শৰীৰ দুৰ্বল হৈ পৰিব পাৰে। কিন্তু সন্তানৰ স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। ইয়াৰ বাহিৰেও খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে যদি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰে তেনেহ'লে আপোনালোকৰ একো অসুবিধা নহ'ব। ইয়াৰ পিছত আমি জানি লওঁ আহক প্ৰেমৰ ক্ষেত্ৰত এই বৰ্ষত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। বছৰৰ প্ৰথম দুমাহত প্ৰেমত কিছু হতাশা আহি পৰিলেও পিছলৈ কিন্তু আপোনালোকৰ প্ৰেমত উৎসাহ বৃদ্ধি দেখিবলৈ পোৱা যায়। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে এই বৰ্ষটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। পুৰণি প্ৰেম ঘূৰি অহাৰ ক্ষেত্ৰত আপোনালোকৰ এই বৰ্ষত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলাটো উচিত বুলি ক'ব পৰা যায়। শিক্ষাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে শিক্ষাৰ ক্ষেত্ৰত এই বৰ্ষ আপোনালোকৰ অগ্ৰগতি দেখিবলৈ পাব। শিক্ষাৰ মান বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ কাৰণে আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। শিক্ষাৰ কাৰণে বছৰৰ প্ৰথম মাহটোৱে আপোনালোকৰ কাৰণে সৰ্বাধিক উন্নতি দেখিবলৈ পোৱা যায়। শিক্ষাৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু শিক্ষাৰ কাৰণে আপোনালোকে সামাজিক ক্ষেত্ৰত মান সন্মান বুটলিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ কথা ক'বলৈ হ'লে নিবনুৱাসকলৰ কাৰণে এই বৰ্ষটো মধ্যম হিচাপে পাৰ হ'ব। কিন্তু এই বৰ্ষত যদি আপোনালোকে এলাহ ভাৱটো বেছিকৈ আনে তেনেহ'লে আপোনালোকৰ নিজৰে বহু বেছি ক্ষতি হৈ পৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে এলাহ ভাৱটো আপোনালোকে ত্যাগ কৰি নিজৰ কৰ্মত মনোযোগ দিবলৈ চেষ্টা কৰাটো অত্যন্ত দৰকাৰ। নহ'লে বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা বহু কৰ্ম আপোনালোকৰ হাতৰ পৰা হেৰাই যাব পাৰে। কেৰিয়াৰৰ কাৰণে যদি অকণমান কষ্ট কৰে তেনেহ'লে এই বৰ্ষত আপোনালোকৰ অধিক উন্নত
উন্নত ফলৰ যুগ দেখিবলৈ পোৱা যায় আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ নামি অহা দেখিবলৈ পাব মাথো অকমান আপোনালোকে সংঘৰ্ষ আৰু কষ্ট কৰিবলগীয়া হ'ব পাৰে কেৰিয়াৰৰ কথা ক'বলৈ গ'লে আপোনালোকৰ কেৰিয়াৰৰ দৃঢ়তা বৃদ্ধি পাবলৈ ধৰিব আৰু মনটো স্থিৰ কৰি ৰাখিলে আপোনালোকৰ মনৰ একাগ্ৰতাও বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে বিয়া বাৰুৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ 2025 চনত বিবাহৰ যুগ দেখিবলৈ পোৱা যায় বিবাহৰ কাৰণে আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব মাথো কোনো লোকে আহি যাতে বিবাহৰ মাজত বিভেদ সৃষ্টি কৰিব নোৱাৰে বা কোনো লোকে আহি অশান্তি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে কিছু লক্ষ্য ৰাখিব লাগিব নতুনকৈ বিবাহপাশত আবদ্ধ হ'বলৈ বিচৰা লোকসকলে সুন্দৰভাৱে পাৰিব প্ৰেম বিবাহৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায় যদিও ঘৰৰ পৰা চাই দিয়াৰ ক্ষেত্ৰতো আপোনালোকৰ যুগ নামি আহিব বহু দিনৰ পৰা বিবাহৰ অপেক্ষাত ৰৈ থকা লোকসকলেও বিবাহৰ কাৰণে আগভাগ লৈ চাব পাৰিব বা বিবাহৰ কাৰণে আপোনালোকে সাজু হ'ব পাৰিব বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব এই বৰ্ষত মাথো কোনো লোকে যাতে অশান্তি আপোনালোকক কৰিব নোৱাৰে তাৰ প্ৰতিহে লক্ষ্য ৰাখিব লাগিব টকা পইচাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে 2025 চনত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ অৰ্থ জমা কৰিব পাৰিব অৰ্থৰ উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায় অবান্তিক খৰচৰ মাত্ৰা কমিবলৈ ধৰিব কিন্তু কোনো লোকে যাতে আপোনালোকৰ হাতৰ পৰা অৰ্থ লৈ যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব এই বৰ্ষত আপোনালোকৰ হাতৰ পৰা অৰ্থ হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে অৰ্থৰ ক্ষেত্ৰত আপোনালোকে অলপ সংযম হৈ এই বৰ্ষত চলিলে একো অসুবিধা পিছলৈ আপোনালোকে নাপাব নিবনুৱা ক্ষেত্ৰতো আপোনালোকৰ অৰ্থ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব সৰু সুৰা দুই এটা খুটখাট লাগিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব বন্ধুৰ পৰা ভবা ধৰণে আপোনালোকে সহায় নাপাবও পাৰে তথাপিও আপোনালোক হতাশ হৈ নপৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফল দেখিবলৈ পোৱা যায় তথাপিও আপোনালোকে এই বছৰ কিছু পৰিমাণে অৰ্থ জমা কৰিব পাৰিব বা অৰ্থ সাঁচিব পাৰিব দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে সমস্যা বৃদ্ধি পাব পাৰে সেইকাৰণে সেই সমস্যাবোৰ আপোনালোকে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব বা আপোনালোকে অলপ সংযম হৈ চলিবলৈ চেষ্টা কৰিব সন্তানৰ অনুকূল দেখিবলৈ পোৱা যায় সন্তানৰ কৰ্মত আনন্দিত আপোনালোক হৈ পৰিব পাৰে ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে আনন্দিত অনুভৱ কৰিব লগতে ধৰ্মীয় অনুষ্ঠানত গৈ আপোনালোকে বা সংগ দি আপোনালোকে সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব প্ৰেমৰ ক্ষেত্ৰতো শুভ বুলি ক'ব পৰা যায় কাৰণ প্ৰেমৰ প্ৰথম দুমাহে কিছু অসুবিধা দেখিবলৈ পোৱা যাব যদিও শেষৰ ফাললৈ আপোনালোকৰ বহু বেছি শুভ দেখিবলৈ পোৱা যায় খেল ধেমালি কৰা লোকসকলৰ কাৰণে এই বৰ্ষত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব ভৰিত বা মূৰত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে অলপ নিজকে বচাই চলিবলৈ চেষ্টা কৰিব খেলৰ ক্ষেত্ৰত আপোনালোকে আঘাত নাপাব বেলেগ কৰ্মতহে আপোনালোকে আঘাত পাব পাৰে সেইকাৰণে অলপ নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰিব বাহিৰৰ ক্ষেত্ৰত দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে খেলুৱৈসকলে নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায় নতুন কৰ্ম লাভৰ সম্ভাৱনা আপোনালোকৰ আছে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হ'ব কিন্তু সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ আপোনালোক সংযম হ'ব লাগিব নহ'লে সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা আছে বা আপোনালোকৰ মানহানিও হ'ব পাৰে সেইকাৰণে সামাজিক ক্ষেত্ৰত কিছু সংযম হৈ চলিবলৈ আপোনালোকে চেষ্টা কৰিব কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে কৰিব পাৰিব বছৰৰ প্ৰথম কেইমাহতেই আপোনালোকৰ কাৰ্যকৰী পৰিকল্পনা বা মনে বিচৰা কাম আপোনালোকৰ সম্পাদন হৈ পৰা দেখিবলৈ পাব সেই কাম আপোনালোকে কৰি আনন্দিত অনুভৱ কৰিব আৰু যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিয়ালৰ মাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব যিকোনো কাম আপোনালোকে হাতত ল'ব বিচাৰিলে সুন্দৰভাৱে এই বৰ্ষত ল'ব পাৰিব বছৰৰ প্ৰথম 3 মাহতেই আপোনালোকৰ কিছু পৰিমাণে হ'লেও কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব ঘৰত যদি এই বৰ্ষত নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব বছৰৰ প্ৰথম 6 মাহতেই আপোনালোকৰ বেছি উন্নত যুগ দেখিবলৈ পোৱা যায় এই 6 মাহৰ ভিতৰতেই যদি আপোনালোকে কিবা এটা বস্তু সুন্দৰভাৱে ক্ৰয় কৰিব বিচাৰে তেনেহলে আপোনালোকে পাৰিব চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যায় আৰু এই ক্ষেত্ৰত আপোনালোকৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে শত্ৰুৰ পৰাক্ৰম কিন্তু আপোনালোকৰ বৃদ্ধি পাব যিমান পাৰে শত্ৰু
শত্ৰুৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব বা শত্ৰুক আপোনালোকে বেছিকৈ আশৈ নিদিব। এই বৰ্ষত নিজৰ প্ৰতি আপোনালোকে ধ্যান দিয়াটো দৰকাৰ। বেলেগৰ কথা বেছিকৈ চিন্তা নকৰি নিজৰ ওপৰত আপোনালোকে ধ্যান দিব, তেতিয়া আপোনালোকৰ উন্নতি বেছিকৈ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। ঘৰুৱা পৰিৱেশ অনুকূল হিচাপে পাৰ হ'ব। ঘৰত সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ আপোনালোকৰ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পাব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু জয়ৰ মুখ আপোনালোকে দেখিবলৈ পাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এইবাৰ দূৰভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বা প্ৰাপ্য ধন আপোনালোকে আদায় কৰি ল'বলৈ সক্ষম হ'ব। পেটৰ অশান্তিয়ে দেখা দিব পাৰে, সেইকাৰণে এই বৰ্ষত খোৱা বোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। যিকোনো ক্ষেত্ৰত আপোনালোকে নতুনকৈ কাম আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব। ঠিকা টুকৰি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। আহক এতিয়া আমি জানি লওঁ এই বৰ্ষত আপোনালোকৰ শুভ মাহ কি হ'ব, শুভ বাৰ কি হ'ব, শুভ ৰং কি হ'ব আৰু শুভ সংখ্যা কি হ'ব। এই বৰ্ষত আপোনালোকৰ শুভ মাহ হ'ব জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। এই 3 মাহ আপোনালোকৰ অত্যন্ত শুভ দেখিবলৈ পোৱা যায় আৰু শেষৰ ফাললৈ আপোনালোকৰ 3 মাহ বা 4 মাহ অত্যন্ত শুভ হ'ব। এইকেইটা মাহত আপোনালোকে যিকোনো কাম আৰম্ভ কৰিলে বা যিকোনো কাম যদি আপোনালোকে অনুষ্ঠিত কৰে তেনেহ'লে আপোনালোকে সুফল লাভ কৰিব পাৰিব। বাকী মাহকেইটা আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আহক এতিয়া আমি জানি লওঁ আপোনালোকৰ শুভ দিন কি হ'ব। আপোনালোকৰ শুভ দিন হ'ব বৃহস্পতিবাৰ, দেওবাৰ আৰু বুধবাৰ। এই বাৰকেইটা আপোনালোকৰ কাৰণে বহু বেছি শুভ বুলি ক'ব পৰা যায় 2025 চনত। আপোনালোকৰ শুভ ৰং হ'ব এইবাৰ ৰঙা, পাতল নীলা, কমলা আৰু সেউজীয়া। ৰঙা, পাতল নীলা, কমলা আৰু সেউজীয়া ৰংকেইটা আপোনালোকৰ কাৰণে বহু বেছি শুভ হ'ব। আপোনালোকৰ এই বৰ্ষত শুভ সংখ্যা হ'ব 1, 3, 6, 7, 8, 9, 15, 18, 22, 27, 37, 48, 60। এই সংখ্যাকেইটা আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।